এইখন চৰকাৰে আৰু বৈদ্যুতিক বিভাগে ৰাইজক মাৰিব বিচাৰিছে। সিহঁতৰ মতালি বহুত হৈ গৈছে। এতিয়া আগত যি মিটাৰ আছিলে আমাৰ গাঁৱতে হওক বা বাগিচাতে হওক, এই মিটাৰবিলাকত আগত 150 পৰা 200 টকা, খুব বেছি 300 টকা বিল আহিছিলে। এতিয়া সপ্তাহত 2000, 1500, 1800 টকা বিল আহিছে। এতিয়া বাগিচাৰ ৰাইজৰ বা গাঁৱৰ মানুহে খুব বেছি হাজিৰা কৰিলে 250 টকা পায়। 250 টকাত সিহঁতে চাউলে কিনিব নে লাইটৰ বিলে দিব 3000 টকা। কি কৰিব? এইকাৰণে আমি দাবী জনাইছোঁ যে আমাক এই মিটাৰ একদমেই নালাগে। এই মিটাৰ অতি সোনকালে বন্ধ কৰক। আমি আজি গোটেই ৰাজ্যক, স্থানীয় ৰাইজক উঠাই লৈ আহিছোঁ আৰু এই স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে অনাগত দিনত গোটেই গাঁও আৰু ৰাইজ বাগিচাত আহি আমাৰ ৰাইজক কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। আৰু এই মিটাৰ যদি বন্ধ নকৰে আমি এই মিটাৰ পুনৰ চৰকাৰক সকীয়াই দিছোঁ। এই মিটাৰ বন্ধ কৰিবই লাগিব, নহ'লে অনাগত দিনত এই চৰকাৰক আমিও চাই ল'ম। কিয়নো এই চৰকাৰে আমাক মিছা কথা কৈ কৈ ঠগি আছে। আমাক মিটাৰত ঠগিছে, গেছত ঠগিছে। আমাৰ বাগিচা ৰাইজৰ হাজিৰা হৈছে 250 টকা। 250 টকা যদি আহিছে বৈদ্যুতিক বিলে দিবনে নিজৰ ল'ৰা ছোৱালীক পঢ়াব? এইখন চৰকাৰক আমি দাবী জনাইছোঁ অতি সোনকালে এইখন স্মাৰ্ট মিটাৰ বন্ধ। আমাৰ এই স্মাৰ্ট মিটাৰ যিটো লগাই দিছে এইটো খুলিব লাগে। কেলে কি আমি এইটোৰ পৰা বহুত মানে ভুক্তভোগী হৈ আছোঁ। হাজিৰা ইমান কম, 500 টকা 300 টকা হাজিৰা, আৰু বিল যদি ইমান 1000 টকাৰ ওপৰত আহে আমি দিম কেনেকৈ? আগতে 250 নহ'লে 300 এনেকুৱা বিল আহে। এতিয়া আমাৰ লাইট কাটি দিয়ে আচানক 400 টকা বিলে দিব লাগে। 300 টকা হাজিৰা পাই 400 টকা লগাবলৈহে অকল দিম, তাৰপিছত আকৌ বিলটো আগত দিবই লাগে 1000 টকা। ইমান বিল, খালি ঘনে ঘনে বিল আহে। আগতে আমি কিতাপত বা এনে অংক কৰা টাইমতে, গণিত কৰা টাইমতে প্লাছ মাইনাছ পাইছিলোঁ। এতিয়া বিলতে প্লাছ মাইনাছ, এইটো কি হিচাপৰ কথা? যেতিয়া আমি বিল দিব নোৱাৰিম, লাইট কাটি দিব। এইফালে কয় পঢ়া লেখা কৰাব লাগে ল'ৰা ছোৱালী। পঢ়া লেখা কৰাম কেনেকৈ? চাকি জ্বলাবলৈ তেল ইমান দাম বাঢ়াই দিছে, কেণ্ডেল ইমান দাম আছে। কেণ্ডেল এটা জ্বলালে এটা ৰুমতে নহয়, দুটা ল'ৰা ছোৱালী পঢ়াব লাগে। পঢ়া লেখা নকৰালে নহয় কয়, আৰু এইপিনে লাইটৰ পিনে ইমান দাম বঢ়াই আছে। আমি পঢ়া লেখা কৰাম না খুৱাম না এইফালে লাইটৰ বিল দিম? ইমান অত্যাচাৰ কেলে হৈ আছে? আমি ভোট দি পিনে একজন ভাল প্ৰাৰ্থীক জিকাওঁ। কেলে জিকাওঁ? যাতে জনতাক চাব পাৰে। কিন্তু এনেকা জনতাৰ ওপৰত ইমান অত্যাচাৰ, খোৱা বোৱাৰ দাম বেছি, কাগজ কলমৰ দাম বেছি, এইফালে লাইটৰ বিলত এতিয়া ইমান বেছি। আমি কি হিচাপত চলিম? আমাৰতো হাজিৰা বঢ়াই দিয়া নাই, চৰকাৰী কৰ্মচাৰীবিলাকৰ হাজিৰা বঢ়াইছে। কিন্তু আমি যে ইমান কমটি হাজিৰাত যে কেনেকৈ চলিম সেইটো অলপো হিচাপ কৰিছে না নাই? একো হিচাপ নকৰি পিনে অকল আম জনতাৰ ওপৰত যে ইমান অত্যাচাৰ কৰে, এইটো কি হিচাপত কৰে? আমাৰ সেইটো লাগে। আহিছোঁ আমি কি এনে ফূৰ্তিত আহিছোঁ নেকি ইয়াতে? ইয়াতে আহি পিনে আমি এতিয়া এনেকুৱা ধৰ্ণা দিছোঁ। কিহৰ কাৰণে দিছোঁ? আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে আগন্তুক অহা দিনতে যাতে এই লাইটৰ বিলৰ কাৰণে তাহাঁতি বুজিব নালাগে। আমি এতিয়া লাইটৰ বিল দিম না মাহেকতে তাহাঁতৰ কাগজ কলমৰ কাৰণে পইচা দিম, সেইটো ক'ব লাগে না? কিন্তু একো নাই আমাৰ কাৰণে। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব, আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।